মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে 2017 কোশ্চেন পেপাৰখনৰ মেণ্টেল এবিলিটি মানসিক দক্ষতাৰ কোশ্চেনবিলাকৰ 26 লৈকে সলভ কৰি দিছো আজি আমি সলভ কৰিবলৈ লৈছো তোমালোকৰ 2017 এৰে 27 নম্বৰ কোশ্চেনৰ পৰা আমি আৰম্ভ কৰিছো 27ত কি কৈছে তোমালোকৰ এই যে তোমালোকৰ খাপখিনি আছে নহয় এই খাপখিনিত কোনটো ছবি তোমালোকক সোমাই দিলে তোমালোকৰ আনসাৰটো কাৰেক্ট হ'ব হয়নে এতিয়া তোমালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছা তানে এই জায়গাখিনি যে আছে আমাৰ এই জায়গাখিনিত কোনটো সোমাব এই যেটা প্ৰজেক্টাইল এটো গতিকে আমাৰ এটো হ'ব ৰাইট আনসাৰ নেক্সট কোশ্চেনটো কি আছিল এইটোত 28 কি আছে বাৰু এই যে এনেকা এটা ছবি দি আছে এইখিনি জায়গা তোমালোকৰ ব্ল্যাঙ্ক এই ব্ল্যাঙ্ক জায়গাখিনিত কোনটো সোমাই দিলে আমাৰ পিকচাৰটো কাৰেক্ট হ'ব এইটো তোমালোকে কেনেকৈ কৰিবা এইটো তোমালোকে এটা বস্তু লক্ষ্য কৰিছানে যে আয়া 2 নম্বৰটো তোমালোকে এটা বস্তু লক্ষ্য কৰা এটা অলপ ক্ৰিটিক্যাল আছে ক্ৰিটিক্যাল হলে তোমালোকে সম্ভালিব পাৰিবা এই জায়গাখিনি যে আছে এই জায়গাখিনিৰ দূৰত্ব যিমানখিনি ইয়াত চাবা ইয়াৰ তলৰ এইখিনিৰ দূৰত্ব একেখিনি তোমালোকে এটা বস্তু ভুল নুবুজিবা কিন্তু যে ইয়াৰ জায়গাখিনিৰ এৰিয়া যিমানখিনি এটোৰ এৰিয়া সেম হ'ব লাগিব সেম নহয় এৰিয়া লৈ কথা নাথাকে এটো ছবি তোমালোকৰ ডাঙৰ হ'ব পাৰে এটো সৰু হ'ব পাৰে কিন্তু খাপখিনি মিলাব লাগে সেই ক্ষেত্ৰত তোমালোকে চাবা যে ইয়াৰ যেটো ডিসটেন্স আৰু ইয়াৰ ডিসটেন্সটো সেম আছে হয়নে আৰু এটো যদি আমি ইয়াত দি দিও তেনহলে আমাৰ ছবিটো এনেকৈ সম্পূৰ্ণ হৈ পৰিব তানে কোশ্চেন নাম্বাৰ 2 টো অপচন নাম্বাৰ 2 টো ৰাইট আনসাৰ নেক্সট এইবাৰতো তোমালোকৰ 2 নম্বৰটো হ'ব ৰাইট নাই এই যে মই তোমালোকক আগে দেখাই দিছো ৰবা এই যে এনেকে তেনে এইটো ছবি আৰু এইটো ছবি চোৱা একদম পুৰা মিলি গৈছে তোমালোকৰ আকাৰৰ কম বেছি হ'ব পাৰে কিন্তু হেতুলৈ তোমালোকে ভুল নুবুজিবা আকাৰৰ লগত কথা নাই তোমালোকৰ মাথা আকৃতিৰ লগত কথা আকৃতি যেটো মিলিব হেতু তোমালোকৰ প্ৰপাৰ আনসাৰ হ'ব নেক্সট 39 তোমালোকে চোৱা 39 কি দিছে এইটো জায়গাত আমাৰ সোমাই দিব লাগে এই মন্দিৰৰ দৰে এটা বস্তু কোনটো হ'ব তেন্তে এইটো কিন্তু হোৱাৰ চান্স আছে কিন্তু এইটো নহয় কিয়নো ইয়াত মাজত দাগ আছে গতিকে আমাৰ পাৰফেক্ট হ'ব এইটো এই যেনেকৈ তোমালোকে কাটি দিয়া চোৱা তোমালোকে এই ছবিটো পাই গলা 3 নম্বৰ অপচনত থকা ছবিটো পাই গলা এতিয়া নেক্সটত কি আছে তোমালোকৰ নেক্সটত তোমালোকৰ দিছে মিৰৰ ইমেজ তানেকি তোমালোকৰ দাপন যে আছে দাপনৰ সন্মুখত থৈ দিয়া হৈছে তাৰ পিছত ছবিটো দিয়া আছে দাপনত প্ৰতিফলিত হোৱাৰ পিছত কেনেকা হ'ব তোমালোকক দেখুৱাব লাগে আচ্ছা 9 টো যেতিয়া তোমালোকৰ প্ৰতিফলন হ'ব তেতিয়া নিশ্চয় এনেকা উল্টা হ'ব আৰু এইটো সেমে থাকিব তেনেহলে কোনটো আছে এই যে অপচন নাম্বাৰ 3 টো আমাৰ ৰাইট আনসাৰ ৰবা ফাৰ্স্টতে এইটো হ'ব তাৰ পিছত তোমালোকৰ এইটো হ'ব উল্টা 9 8 অৰ্থাৎ এক নম্বৰটো আমাৰ ৰাইট অপচন এক নম্বৰটো ৰাইট অপচন নেক্সট তাৰ পিছত তোমালোকৰ কি আছিল 33 কোশ্চেন নাম্বাৰ 2 এটা কিন্তু দাপন কিন্তু তলফালে দিয়া আছে এটা একো ভুল নুবুজিবা তলফালে যেটো দাপন দিয়া আছে গতিকে আমাৰ ত্ৰিভুজটো এনেকা হ'ব এনেকে আহি এনেকা আছে আচ্ছা এই এনেকা হ'ব গতিকে এনেকা ছবি কোনটো আছে নিশ্চয়কৈ এটা হ'ব আমাৰ অপচন 4 টো ৰাইট আনসাৰ নেক্সট কোশ্চেন নাম্বাৰ 34 টো তোমালোকে চাবা 34 তোমালোকে কৰিবা কি তোমালোকৰ এবাৰ দাপন কিন্তু থিয় কৰি দিয়া আছে এইবাৰত তোমালোকৰ এই যে এৰো মাৰ্কটো আছে নহয় এৰো মাৰ্কটো আমাৰ উল্টা ফালে হ'ব তাৰমানে এনেকা হ'ব মাজৰ যেটো এৰো মাৰ্ক আছে হেতু উল্টা ফালে তোমালোকে চাব পাৰিলে হৈ গল গতিকে আমাৰ অপচন হ'ব এটো কোনটো অপচন 2 হ'ব আচ্ছা এটো উল্টা ফালে তোমাৰ কেইটা আছে তিনটা আছে এটা দুটা তিনটাৰ ভিতৰত কোনটো ৰাইট হ'ব তাৰ পিছত তোমালোকক চুজ কৰিব লাগিব এই যে আমাৰ এৰো মাৰ্কটো ওপৰ ফালে আছে এৰো মাৰ্ক ওপৰ ফালে আছে না ইয়াৰো এৰো মাৰ্ক ওপৰ ফালে আছে এৰো মাৰ্ক ওপৰ ফালে আছে কিন্তু এটা বস্তু তোমালোকে লক্ষ্য কৰিছানে বাৰু যে ইয়াত তোমালোকৰ হেৰি নাই কিন্তু ইয়াত তোমালোকৰ দাগ আছে ইয়াত দাগ আছে দুটা দাগ আছে
নাই তেনে দাগ দুটা উল্টা ফালে থাকিব লাগিব দাগ দুটা উল্টা ফালে থকা কোনটো হ'ব গতিকে অপশন নাম্বাৰ 3 আমাৰ ৰাইট আনসাৰ এইটো আছে এই যে চোৱা তোমালোকৰ দাগবিলাক উল্টা ফালে আছে ঠিক আছে নেক্সট এইবাৰ তোমালোকক দিছে আন এটা জেংগ বেংগ ছবি এইটো ছবি তোমালোকে কি কৰিবা যেতিয়া দাপনত ৰাখিবা দাপনত ৰখাৰ পিছত তোমালোকৰ এনেকা হ'ব লাগিব মই আঁকি দিছো এনেকা দাগটো দিলা এনেকে দিয়াৰ পিছত এনেকে দিলা নহয় দিয়াৰ পিছত ইয়াত কি হ'ব বাৰু ইয়াত হ'ব তোমালোকৰ এনেকা বেছি দূৰলৈ গুচি গ'ল আৰু এনেকা তাৰপিছত তোমালোকৰ এইটো এ আৰু ইয়াৰ এটো কি হ'ব এটো তোমালোকৰ উল্টা ফালে হ'ব তাৰে মুঠতে তোমালোকৰ এইটো হ'ব তোমালোকৰ ৰাইট আনসাৰ অপশন নাম্বাৰ 2 গ'ল এতিয়া নেক্সটত কি আছে তোমালোকৰ ফল্ডিং মানে পেপাৰ তোমালোকক ভাঁজ কৰিব লাগিব ভাঁজ কৰাৰ পিছত কি কৰিব লাগে ফুটা থাকিব সেই ফুটা তাৰপিছত ভাঁজ খুলিব লাগিব ভাঁজ কৰাৰ পিছত ফুটা পেপাৰটো তাৰমানে তোমালোকৰ এই যে এনেকা যে আছে এনেকা ডাঙৰ পেপাৰ স্কোয়াৰ সাইজ পেপাৰ লোৱা হৈছে পেপাৰ কাটিং এটো কয় স্কোয়াৰ সাইজ পেপাৰ লৈ এটুক ইয়াত ভাঁজ কৰি দিয়া হৈছে নাই আকৌ তোমালোকক ইফালে ভাঁজ কৰি দিয়া হৈছে তাৰ মানে কি তোমালোকৰ হৈ গ'ল কেনেকা পেপাৰ এই এনেকা হৈ গ'ল ভাঁজ কৰাৰ পিছত এতিয়া ভাঁজ কৰাৰ পিছত কৰা হল কি বাৰু ফুটা কৰি দিয়া হল কত এই কৰ্নাৰত এটা ফুটা আৰু এই কৰ্নাৰত এটা ফুটা তেনেহলে আমাৰ কি হ'ব বাৰু গতিকে নিশ্চয়কৈ এই ফুটাটো আমাৰ চারটা ফুটা হলে পরিবর্তিত হ'ব এইটোই হ'ব আমাৰ ৰাইট আনসাৰ অপশন নাম্বাৰ 2 এইখিনি আছিল তোমালোকৰ আজিৰ ভিডিও তাৰমানে আমি কোৱেশ্চন নাম্বাৰ কিমান লৈকে কি কৰিলো কোৱেশ্চন নাম্বাৰ 27 ৰ পৰা কোৱেশ্চন নাম্বাৰ 35 36 লৈকে মই তোমালোকক সলভ কৰি দিলো তোমালোকৰ কিবা প্ৰবলেম থাকিলে তোমালোকে জনাবা কমেন্ট কৰিবা আৰু তোমালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা চোৱাৰ কাৰণে ধন্যবাদ